राकेश अहाय ना जाए मंदिरी राती बहुत होल सके रातिपुवा 5টা बजे केতিয়াबा ग'ले राकेश नाहिले जे সি মোক টুপি পিন্ধালে কালি যে আপুনি আমাৰ তাত চানা খাইছিলে পইচাটোৰ ৰং লগা আছে কি হবনো ৰং লাগিল এইটো নচলে নহয় নচলে যদি ৰাখিছিলে কিয়া নচলে এইটো কাৰণে ঘূৰাবৰ কাৰণে আহিছো আপুনি আৰে এইটো মই দিয়া নোট বুলি কেনেকৈ জানিলো বেলেগতো দিবা পাৰে আৰে মই চিন ৰাখি থৈছো না আৰে চিন যদি ৰাখি থৈছা মোক লগে লগে নিদিলে কিয়া বা পুলিচক ঠগিব নোৱাৰো দেই মোক ঠগিবা আহিছা বল যাও বেটা মোক টুপি পিন্ধাবা আহিছি এইটো বাৰু কি বেইমানি কৰিছে না নাই নহয় বেইমানি কৰিছে না নাই তাকেইটো চাকটো বাদ দিয়া হল নাইট মানে গোটেই ৰাতি মই অপেক্ষা কৰি থাকিলো এই ড্ৰেছ পিন্ধি অপেক্ষা কৰিলো কিন্তু কি আহিল জানো সব যি হল বাদ দিয়ক আৰু বাদ দিয়া বুলি ক'লে নহব নহয় মোক অপমান কৰিছে এজন কি এমপি কেলিতৰ বন্ধুক অপমান কৰিছে মই কি খুদাই দিম পাৰ্লিয়ামেণ্ট কপাই দিম আই ঐ দেহি এনে পাৰ্লিয়ামেণ্ট কপোৱাজন হালার বেটা আমি রাতি তো বয়ে বয়ে ডিউটি করে ফার করিলু এতিয়া তুই গান গাইয়া মস্তি মারিব আইসা র উনাহর আনিমিত ঘরলো উনাহর উলারে বত পিছি দিও দিয়ক নেলাগে হলি মই আপোনাক ধুনিয়াকে লগাই দিম দেই তুমিও লগাব লাগিব নহয় মোৰ নেল পলিশ আছে নেল পলিশ থাকক বাৰু কিন্তু জিতুকা বহাগত লগাব লাগে নখৰ গুৰি কাৰণে ভাল বহুত বেমাৰ আজাৰ নহয় তেন্তে লগাম দিয়ক এতিয়াহে লিপষ্টিক আৰু নেল পলিশ ওলাইছে আগৰ দিনত জিতুকা আৰু বহমথুৰিয়ে চলিছে আপোনাক সুধিম ভাবি আছিলো এই বহমথুৰি বুলি খুব শুনি আছো কিনো বহমথুৰি হৈছে এনেকুৱা দীঘলীয়া গছৰ পাত আগৰ দিনত নাচনীয়ে মুখত লৈ চুবাই দিলে লিপষ্টিক আৰু তেহেলে যাও গোটেই টিক টিকিয়া আমি যে খালি ৰাতি একলা ডিউটি মাৰি আছিলো তুই এখন আমাক নাহৰ গাই শুনাবা আহিছা খেনে পাইছা এতিয়া মজা লাগিছে বাইদেউ বহুত ভাল লাগি গৈছে এক গ্লাস কাম কৰি দিছে কোনটো খাম চকুত যে পানী মাৰি দিছে বহুত ভাল লাগি গৈছে মোক পালা লাগিছে আৰে ৰাতি টোপনি ক্ষতি কৰিছো চকুত মোৰ পৰি আছে আপুনি যে পানী গ্লাস মাৰিছে বহুত ঠাণ্ডা পৰি গৈছে বাইদেউ আৰু অলপ মাৰি দিয়কচোন উবা উনাহৰ আনিবি তই বহাগৰ বতৰ উনাহৰ বহুত বেয়া কাম কৰিছে আপুনি মোক বেটা আমাক চিনি পোৱা নাই তো তোমাক বাৰে বাৰে কওঁ ইয়ালৈ নাহিবলৈ তুমি বাৰে বাৰে কিয় আহা আহিলেনো কি হয় তুমি হ'ব এতিয়া যোৱা আহা বিহু বুলি উপহাৰ এটা দিবলৈ আহিছো নিজৰ বুলি বিহু কেতিয়াবাই গ'ল এতিয়া তেওঁ মোক উপহাৰ দিয়ে কিনো লোৱা গগনা হেই এইডালে মই কি কৰিম বজাবা মোক নাচনি পাইছা আহা নাচনিহে গগনা বজাই নেকি এনে থকা সময়কণত বজাই থাকিবা নিজৰ বুলি ব্ৰেইনটো অলপ বেয়া নেকি কোনে কাক গগনা গিফ্ট কৰে লোৱা আহা অসমীয়া ডেকাই অসমীয়া গাভৰু গগনা গিফ্ট নকৰি কি দিব কোৱাচোন ঐ পাগল মই বজাবই নাজানো ৰাখি কি কৰিম মই শিকাই দিম তো এনেকে বজোৱা লোৱা হৈছে জোৰ দিয়া এফালে জোৰ দিয়া ওঠৰত এনেকে লগাই উশাহটো ভিতৰলৈ দিয়া এনেকে দিয়া
ৰাকেশক দেখিছিল নেকি বাৰু? কোন ৰাকেশ? এই আমাৰ যে ৰাকেশ। আপোনাৰ বেইনটো বেয়া আছে নেকি? কিয়? কোন ৰাকেশ? মই চিনি নাপাওঁ। পাগল হৈছে নেকি আপুনি? মই পাগল হলো ওৰা। MP কেন্দ্ৰীয়ৰ বন্ধু হয় মই দেই। পাৰ্লিয়ামেণ্ট হিলাই দিম। পোৱালি বেছি কথা নকবি। তোৰ গলত ধৰি দলিয়াই দিম। পাৰ্লিয়ামেণ্ট জইন কৰিব নাপাবি। হ'ব দিয়ক। নেকান্দিবাচোন। গগনা গিফ্ট দিবলৈ আহা। এতিয়া মোৰ উঠৰ কি হ'ব? একো নহয় নহয়, মই আছো নহয়। উঠ ফালি তোক ভাল কৰিলি, এতিয়া একো নহয় বুলি ক'বলৈ আহিছ। এই দামী দামী ডক্তৰক লগাই মই ট্ৰিটমেণ্ট কৰি আনিব নিদিওঁ। প্ৰয়োজন হ'লে প্লাষ্টিক চাৰ্জাৰী কৰি আনিম দিয়া। নহ'লে গগনাই মোৰে বাজানা বজাই দিলে নিজৰ বুলি। এফালে আছোন। ছাৰ কাম চাম বাদ দিলি নেকি তই? নাই দিয়া ছাৰ, মোৰ জন্ম হৈছে কামৰ কাৰণে। আচলতে ছাৰ দুটাক বেছিকে কৈ দিলো ন ছাৰ। কলৈ গৈ আছিল ইফালে? ফটকে বোলো ছ'চিয়েল ছাৰ্ভিচ এটা দি আহোঁ নিজৰ বুলি। কি মানে এই মানুহে ঘৰৰ পৰা আহিব লগা আছে। এবাৰ তোক মই বাতিয়ে চাতিয়ে গৈ গছকি ধৰিমগৈ। ছাৰ বাতি চালনা নহয় নহয়, বাতি চালনা এটা স্থগিত আছে। নতুন পঞ্জিকা ওলাইছে ছাৰ, এইটো বেলেগ কাম ছাৰ। যা সোনকালে কামটো কৰি থানালৈ আহিবি, কাম আছে বহুত। হ'ব হ'ব যা। বৰলিনটো লগাই দিছো। চাওঁ বেছিকে তেজ ওলাইছে নেকি? নাই ওলোৱা, এনেই লগাই দিছো। যে ভাল মানুহৰ পাল্লাত পৰিছা দেই। গগনা দি উঠিয়ে ফালি পেলালে। অবৌ সি কিয় এনেকুৱা বাৰু? তুমিহে জানিবা তাৰ আদি অন্ত। মই কেনেকেনো জানিম? কিয় ই জানো তোমাৰ প্ৰিয়জন নহয়? সেই কি যে কয়। কিয় নকম, সেই আগলি বাঁহৰ গগনা কোনে উপহাৰ দিয়ে? প্ৰিয়জনেইটো। আজিও দেৰি এইটো। এইটো নাহিবই নেকি? চেনাইলে মনত পৰিছে ন? কি যে কয়।
বছৰ লতি গতি কৰি মাৰিব বাপেকে কি দে ইমান পৰি থাকে না হেৰি আপুনি চাইকেলখন গাড়ীত কিয় লগাই থৈছে গাড়ীখনত দাগ লাগিব নহয় আৰে দাগ হ'লেনো কি হ'ব মানে গাড়ীখনত দাগ লাগিব নে নাই আপুনি সেইখন আঁতৰাওক ননচেন্স ফৰৱাৰ্ড এক মিনিট ৰ'বচোন আপুনি কাক ননচেন্স বুলি ক'লে আপুনি চাইকেলখন গাড়ীত কিয় লগাই থৈছে গাড়ীখন দাগ হ'ব ন তৰামাই এই ডিউটিটো কেনেকে গেল ইলেকশ্যনৰ এই আপুনি সুধিবলৈ এতিয়াহে সময় পালে মানে ডিচিশ্যন লওঁতে টাইমটো গ'ল নহয় সুধিবলৈ আকৌ কিহৰ ডিচিশ্যন ল'ব লাগে আৰে বিহু ইলেকশ্যন দুটাও একেলগে অহা নাই জানো সেইকাৰণে কোনটো আগতে সুধিম কোনটো পিছত সুধিম ডিচিশ্যন লওঁতে টাইম ইজ চেটেপ মানুহ হাও দেই আপুনিও আচ্ছা কচোন ইলেকশ্যন ডিউটি কেনেকে গেল ডিউটি কৰিবলৈ নাপালো নহয় চাহাবে আধা ৰাস্তা পাই পঠিয়াই দিলে কিয় এই দেখিলে যে কি দেখিলিনো মোৰ পৃথিৱীখন মানে মোৰ গাড়ীখন চাইকেলখন আকৌ কিয় থৈছে এটা কথা মোক ক্লিয়াৰকে ক'ব লাগে কি তোমাক কি ক্লিয়াৰ কৰিব লাগে কচোন আপুনি মোক দম দিছে নেকি যোৱা কি কৰিবা দম দিছে নেকি দম চাওক বেগা কৰি দিলো আৰে তুমি গাড়ী বেগা কৰি আছে চিনি পোৱা নাই মই বেহাৰবাৰী আউটপোষ্টত কেছ ডায়েৰী লিখা হয় নেকি এতিয়া নি লকাপত একদম পিটন দিব পাৰো জানে তুমি মোক চিনি পাইছা নে নাই নহয় আপুনি এমএলএ নে মিনিষ্টাৰ নে কোন হয় মই এমএলএ মিনিষ্টাৰ কোনো নহয় আমাৰ এছপি ছাৰৰ পিএছও হয় মই হয় নেকি ফোন কৰো নেকি তোমালোকৰ অচি ছাৰ প্ৰীতম খাৰগুৰিয়া নহয় নেকি লগাই দিওঁ ৰখোৱা লগাই দিওঁ তোমাৰ আপোনাৰ গাড়ীৰ সন্মুখত চাইকেল লগাই দিওঁ ৰখা হ'ব আহিছো হ'ব নালাগে যাওক কিনো পৃথিৱী দেখা পালা কচোন মোৰ পৃথিৱীখন আকৌ মানে মাইনাক লৈ বেগ এণ্ড বেগেজ যাব ওলাইছিলি সিহঁতক আকৌ এৰি থৈ কেনেকে যাওঁ তাৰপিছত ছাৰে ক'লে বোলে নালাগে তুমি তোমাৰ এই পৃথিৱীখন লৈ ইলেকশ্যন ডিউটি কৰিবলৈ যাব নালাগে মই বোলো নহয় ছাৰ মই যামেই এয়া নেশ্যনেল ডিউটি ছাৰে কি ক'লিনো ছাৰে ক'লে তুমি তোমাৰ এই পৃথিৱীখনৰে ডিউটি কৰা ইলেকশ্যন ডিউটি কৰিবলৈ বাৰু মই বেলেগকে পঠিয়াম তুমি ঘৰলৈ যোৱাগে তই মানে মানুহ মাৰি ইয়া বসুদা মই এই কথাটো খুব বেয়া পাওঁ কিয় বাৰে বাৰে গাত হাত দিয়ে এই হাতটো য'তে যাব নালাগে তাতেহে যায় পদুম কি হ'ল পকেটত কি সেই পকেটত ৰুমাল ফাৰ্মাচীত ৰুমালো পায় নেকি ঔষধ পায় ঔষধ তই কিয় আহিছিলি নাই এনে ফুৰিব আহিছো আচ্ছা ফাৰ্মাচী বিলাক আজিকালি টুৰিষ্ট প্লেচ হৈ গ'ল ন ফুৰিবলৈ আহিবলৈ নহয় আহো দিয়ক ৰ কি চাওঁ পকেটত কি আছে একো নাই চাবলৈ দে না একো নাই চাবলৈ নিদিয় আমাৰ নাম কটা পলিটিচিয়ানটো ক'তো নাম কটা পলিটিচিয়ান কোন নাম কটা পলিটিচিয়ান দাদাৰ কথা কৈছো মুকু দাদা এতিয়া নাম কটা পলিটিচিয়ানহে হ'লগে নেকি নহয়নো কি বন্ধুৱে এমপি ইলেকশ্যন খেলিছে বুলি কি তাৰ উস্তাদি কথা হেৰো নিৰ্বাচনী প্ৰচাৰলে নিম বুলি ইলেকশ্যনে শেষ হৈ থাকিলে পপুৰাই থুটমুখ চেলেকি ঘৰত বহি থাকোঁতেই গ'ল যিয়ে নহওক বৌ মুকু দাদাৰ বন্ধুজন কিন্তু এজন পাৰফেক্ট এমপি কেণ্ডিডেট কিয় এই যে আশাদি ৰাখি থ'ব পাৰিলে আজিকালিতো পলিটিচিয়ানবিলাকৰ সেইটো আটাইতকৈ ডাঙৰ কোৱালিটি ঠিক কৈছা আৰু এই পলিটিচিয়ানবিলাকক উদ্দেশ্য কৰি এজন ৰাজনৈতিকবিদে কি কৈছিল জানে কি কৈছিলেনো এই আমাৰ পলিটিচিয়ানবিলাকে নদী নোহোৱাকৈ দলং সজাৰ প্ৰতিশ্ৰুতি দিয়ে এৰাহে এতিয়াতো এইবোৰেই চলি আছে আচ্ছা কি আচ্ছা উট ফটা মলম ন
চাওঁ কি চা তোৰ কোনখন উঠ ফাটিলে নাই অ তেতিয়াহ'লে মলমটো কিয় কিনিছিলি এনেই কিনিছো ফাৰ্মাচীত ফুৰিবলৈ আহ এনেই উঠ ফটা মলম কিন সঁচা কথা কয় এই মলমটো তই নেহাৰ কাৰণে কিনিছ নাই নিজৰ বুলি দিব নোৱাৰি নেকি ঐ তই নেহাৰ লগত মোৰ এফআইআৰ এটা চলি থকা বুলি জনাৰ পিছত তই নেহালে উঠ ফটা মলম কিন বলচোন বল ক'ত যাব লাগে এই গাড়ী আগত পেলাই মাৰি পেলাওঁ এই যাওকচোন বা নহ'ব সোনকালে বিয়াখন পাতি দেখুৱাব লাগিব নহ'লে মোৰ একচনীয়া মাতি ইহঁতে ম্যাদী কৰি ল'ব নিজৰ বুলি কি চাই আছে ভাল লাগছি মজা কি মা কসম একদম মস্তি লাগছি চিচি আজি ছাৰ আহক চব কথা লগাম মই কি কথা লগাবিনো মনে মনে থাকক আপুনি অসভ্য মানুহ আপুনি আৰে আৰে আই তৰা আৰে কি অসভ্য কৰলোৱে মই আই তৰা খেদি দিব লাগে তৰা মাই আই তৰা মাই শুনচোন শুন একদম ওচৰলৈ নাহিবা একদম চুৰি ভৰাই দিম পেটত ইছৰাম নাপায়ে এনেকা কৰবা অসভ্য মানুহৰ মোৰ লগত এইবিলাক কথা নাই মানে আৰে মই কি অসভ্য কৰলো মাইকী মানুহ হলে চাই মস্তি লাগিছে ধুনীয়া লাগিছে এইবিলাক কথা কয় আৰে মই তোক কোৱা নাইয়ে কাক কৈছিলে তেনেহ'লে সেইটো ৰুমত মোৰ বাহিৰে আৰু কোন আছিল ইছৰা তই টিবুলত ফাইলটো সজাই থোৱা তোকে মই মস্তি লগাবলৈ কৈছিলো মই আকৌ ভাবিছিলো তই ভুল ভাবছা আপুনিতো কথাবিলাক ক্লিয়াৰকে ক'ব নোৱাৰে কিয় ইটোৱেতো মোৰ গলতি চিন্তা কৰো বেলেগ মুখেদি ওলাই যায় কিবা এইকাৰণে খেলি মেলি লাগি যায় এতিয়া মানুহ কিয় এতিয়া মাৰি পেলাব মানে আপুনি অৱশ্যে মই বেয়া পোৱা নাই ভাই তই বেয়া নাপাবি হা